ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিষয়ত ঘোষণা কৰিছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হওক তাৰপিছত অসম পুলিচৰ ফিজিকেলসমূহ জুলাই মাহত অনুষ্ঠিত হ'ব। মই ইমান দিন কৈ আছিলোঁ যে আপোনালোকে সাধাৰণতে ইলেকশ্যনৰ পিছতে হ'ব ইলেকশ্যনৰ পিছতে হ'ব। আপোনালোকে বহুত মোক বেয়াকৈ কমেণ্ট কৰিছিল বা বহুতে গালি পাৰিছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সাধাৰণতে জাগৃত যুৱকসকলে সোধাৰ পিছতে ইতিমধ্যে ঘোষণা কৰিলে আৰু আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ ফিজিকেলৰ বাবে ডেটটো দিয়া নাই। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 পৰীক্ষাৰ বাবে কোনো ডেট দিয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম পুলিচৰ সাধাৰণতে ওপৰত কি কৈছে নিকাভাৱে হৈছে সকলো নিকাভাৱে হ'ব বন্ধুসকল, কিন্তু জুলাই মাহতে আপোনালোকৰ ফিজিকেলটো অনুষ্ঠিত হ'ব। জুলাই মাহত 100% ফিজিকেল অনুষ্ঠিত হ'ব। 7 মাহ পিছত ফিজিকেল অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ সাধাৰণতে ফিজিকেলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়ত ঘোষণা কৰিছে, কিন্তু আপোনালোক মই নিউজৰ ভিডিঅ'সমূহ দেখাব নোৱাৰি আৰু আপোনালোকে সাধাৰণতে বিশ্বাস কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যে আপোনালোকে বিশ্বাস নকৰিব যে সাধাৰণতে জুলাই মাহত আগতে যদি হয় তেনেহ'লে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিলে হ'ল, কাৰণ মই ইতিমধ্যে গম পাইছোঁ মুখ্যমন্ত্ৰী নিজৰ মুখেৰে শুনিছোঁ, নিউজ লাইভ পৰ্টেলত কিন্তু ভাইৰেল হৈ গৈছে আৰু আপোনালোকে বহুতে দেখা নাই সেইবাবে কৈছোঁ আপোনালোকে জুলাই মাহতে ফিজিকেল অনুষ্ঠিত হ'ব। আৰু ষ্টেজত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল অসম পুলিচৰ ফিজিকেলৰ ওপৰত গেট 3 গেট 4 পৰীক্ষাৰ ওপৰত আপোনালোকে লাইভ প্ৰুফ হকৰে নিজৰ মুখেৰে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে চাব পাৰিব, কোনো টেনশ্যন নাই। আৰু জুলাই মাহৰ আগতে এই ফিজিকেলসমূহ নাপাতে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰ বাৰকৈ উল্লেখ কৰিছে জুলাই মাহৰ আগতে এই ফিজিকেলসমূহ নাপাতে, কাৰণ সাধাৰণতে 26 জানুৱাৰী তাৰিখে এই ঘোষণা কৰিব কোনটো তাৰিখৰ পৰা কি ফিজিকেল হ'ব, কি গেট 3 গেট 4 পৰীক্ষা কেতিয়া হ'ব, হেল্থৰ নতুন পদ মুকলি হ'ব, সেইবোৰ কেতিয়া হ'ব বন্ধুসকল। সকলোবোৰ সাধাৰণতে 26 জানুৱাৰী তাৰিখে মুকলি কৰিব আৰু আপোনাৰ জুলাই মাহতে ফিজিকেল হ'ব। সকলোবোৰ ফিজিকেল হোৱাটো সাধাৰণতে ফিজিকেল বা এডমিট কাৰ্ড সকলোবোৰ জুলাইতে আহিব বন্ধুসকল, তাৰ আগতে একো নাহে। সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাখিনি কথাখিনি আপোনালোকে ভালকৈ শুনি লওক। ধন্যবাদ। সকলোৱে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে চাই লওক। এই কথাবোৰ মানুহে বিশ্বাস নকৰে যে 1 লাখ চাকৰি আমি দিব পাৰোঁ। চাকৰি দিয়াটো সহজ, এটকাও ঘোষ নোলোৱাকৈ দিয়াটো বহুত টান কাম। এটকাও ঘোষ নোলোৱাকৈ আজি যেতিয়া মই জাগিৰোডত আছিলোঁ, ডেকা ল'ৰাই মোক সুধি আছিলে দাদা পুলিচৰ ইণ্টাৰভিউ ডেট কেতিয়া হ'ব। এইটো নকয় যে মোক চাকৰি দিয়ক, খালি সোধে ডেট কেতিয়া, কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকালৈ চাকৰি দিয়াৰ সময় গুচি গ'ল। এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে। আজি অসমত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট ওলাই, কোনো আমাৰ ওচৰত নাহে চাকৰিৰ কাৰণে। ACS APSCৰ চাকৰি ওলাই, কোনো আমাৰ ওচৰত নাহে। কিয় নাহে? আমাৰ ওপৰত বিশ্বাস নিৰ্মাণ হ'ল যে এইখন চৰকাৰে টকা নাখায়, চাকৰিৰ নামত টকা নলয়। দুখীয়া আৰু দৰিদ্ৰ মানুহক চৰকাৰী চাকৰি কৰ্ম সংস্থাপন দিয়াই আমাৰ আটাইতকৈ পবিত্ৰ ধৰ্ম। এই কথা আজি অসমৰ প্ৰতিজন দুখীয়া মানুহে বুজি পায়। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া মই তাতে গৈ কৈছিলোঁ যে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিম, তেওঁলোকে কয় যে ছাৰ আসাম মে কেছে সম্ভৱ হোগা। অসমত সকলো সম্ভৱ, এইখন ৰত্নগৰ্ভা অসম, ইয়াত সকলো সম্ভৱ। মাত্ৰ অসমৰ মানুহে যেনেকে লাচিতে সংকল্প লৈছিল মই মোগলক হৰুৱাম, তেনেকে আমি সংকল্প ল'ব লাগে। এবাৰ সংকল্প ল'ব লাগে যে খেতি পথাৰবোৰ খালী হৈ পৰি থাকিব নিদিওঁ। এবাৰ সংকল্প ল'ব লাগে মই ডেকা ল'ৰা, দেউতা মাক কষ্ট নিদিওঁ, নিজে কিবা এটা কৰি খাম। এবাৰ সংকল্প ল'ব লাগে আন্দোলন নকৰোঁ, পঢ়িম। এবাৰ সংকল্প ল'ব লাগে মই পঢ়ুৱাম। এবাৰ সংকল্প ল'ব লাগে গাঁৱে ভূঞে আমি খেলা ধূলা সংস্কৃতিৰ